এমটিএছৰ কথা কৈ আছো 26টা পোষ্ট 8 পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব 10 পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব আৰু 12 পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব জানুৱাৰীৰ 9 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব জানুৱাৰী 26 তাৰিখলৈকে এপ্লাই চলি থাকিব ওকে জুডিশিয়াল এসিস্ট্যান্ট 8টা পোষ্ট আছে গুৱাহাটী হাই কোৰ্টত ওকে তাতে আপোনালোকে যদি গ্ৰেজুৱেট হৈছে সবে আপুনি গ্ৰেজুৱেট হৈছে আৰু আপুনি যদি কম্পিউটাৰ সাৰ্টিফিকেট আপোনাৰ লগত আছে তেন্তে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতো দুটা ষ্টেজৰ হ'ব এটা ৰিটেন এক্সাম হ'ব 120 নম্বৰৰ ষ্টেজ নম্বৰ 2 ইয়াতে আপুনি দেখিব এটা ফাইবা হ'ব ইন্টাৰভিউ হ'ব 20 মাৰ্কস থাকিব কম্পিউটাৰ এসিস্ট্যান্টৰ কাৰণে মাত্ৰ দুটা পোষ্ট আছে আৰু সেই দুটা পোষ্টত দুখ লগা কথা এটাই জেনেৰেলৰ কাৰণে পোষ্ট নাই দুখ লগা কথা এটাই ইয়াত জেনেৰেলৰ কাৰণে পোষ্ট নাই ইয়াত আৰু ড্ৰাইভাৰসকলৰ বাবে আৰু পোষ্ট ওলাইছে আৰু এই ড্ৰাইভাৰসকলৰ বাবে 3টা ভ্যাকেন্সি এক্সট্ৰাকে দিয়া আছে আৰু এই ড্ৰাইভাৰসকলৰ বাবে এটা ভাল কথা কি 3টা ৰিজাৰ্ভ হৈ থকা নাই জেনেৰেলৰ কাষ্টৰ মানুহে 3টা এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰৰ বাবে তো দাতে তেওঁলোকৰ ক্লাছ 10 পাছ হ'লে হ'ব মেট্ৰিক পাছ হ'লে হ'ব আৰু লাইসেন্সখন থাকিব লাগিব